এগৰাকী ভাৰপ্ৰাপ্ত বিষয়াৰ দাদাগিৰি হাকি পোছাকৰ নামত চলে নেকি মৈমতালি চৰাঞ্চলৰ ৰাইজক আৰক্ষীয়ে কৰে নেকি হাৰাশাস্তি আৰক্ষীৰ ৰাইজৰ সুসম্পৰ্ক গঢ়াৰ কথা প্ৰায়ে মুখ্যমন্ত্ৰীয়ে কয় কিন্তু একাংশ আৰক্ষীয়ে নিজকে ভাবে সৰ্বশক্তিমান বুলি ৰাইজক সুৰক্ষা দিয়াৰ বিপৰীতে কৰে হাৰাশাস্তি শুৱালকুছি নদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ভুৱা গোচৰ জাপি দি চৰাঞ্চলৰ লোকক হাৰাশাস্তি কৰাৰ অভিযোগ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম পাঠকৰ বিৰুদ্ধে ধন দাবীৰ ভয়ংকৰ অভিযোগ আনকি থানালৈ মাতি আনি শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ অচি ৰূপম পাঠকৰ বিৰুদ্ধে হল আৰক্ষী এনেকুৱা গুণ্ডা মানে হেনতে বুদ্ধি থকা গুণ্ডা হেনতে লাইসেন্স থকা গুণ্ডা হয় হেনতে তাৰমানে যেনেকুৱা মই গৈছিলোঁ হেনতৰ ঘৰত গৈছিলোঁ বা আমি নিজে থাকোঁ তাতে আমাৰ বহবাহ কৰোঁ তাৰে মানুহক কিছুমানক কয় যে তোমালোকে চৰাঞ্চলত থাকা তে তোমালোকৰ একচুনীয়া মাটি যদি পইচা নিদিয়ে তে তোমালোক এভকশ্যন কৰি দিম উচি এজন এনেকৈ এই উচিজনে কি কৰি আছে এটা কেছ মিছা কেছ এটা কি কৰি ৰেজিষ্টাৰ কৰিছে গাঁৱৰ কোনো মানুহে ক'ব পৰা নাই যে এইখন কেছটো কি এই তিনিজন মানুহে কি কৰিছে ৰেপ কৰিছে বুলি মানে ৰিয়েকশ্যন নলয় এতিয়া আমাৰ তাৰ ৰাতি 12টা বজাত আহে 1টা বজাত যায় বহুত মানুহ হাৰাশাস্তি কৰিছে পুলিচ আহে খুব হামকি দামকি দেখায় আমারও 1 লাখ টাকা লাগে কয় 1 লাখ টাকা দি তোর কেসৰ একশন কৰিম আমি এনেকে কয় নদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম পাঠকৰ বিৰুদ্ধে ডিআইজি আৰু মুখ্যমন্ত্ৰীলৈ লিখিত অভিযোগ দাখিল ভুক্তভোগীৰ শীঘ্ৰে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী স্থানীয় ৰাইজৰ অনুৰোধ কৰিম যে তেখেতে যাতে এই উচিজনৰ ওপৰত এইটোৰ বিষয়ে ইনকুৱাৰী কৰে যাতে পিছে এই অভিযোগ কিমান সঁচা কি কয় অভিযুক্ত আৰক্ষী বিষয়াজনে তাৰ তেওঁৰ মুখ্য পদকীয়া হয় এইটো ৰেপ কেছ আছিল ছবিৰণ খাতুন বুলি ছোৱালী এজনীৰ মাইকী এজনীৰ ৰেপ কেছ দিছিল তাৰ ওপৰত আৰু সেই হিচাপত আমি কেছটো তদন্তৰ অংশ হিচাপে তেখেতক এৰেষ্ট কৰি পেলাই আমি মহামান্য আদালতলৈ প্ৰেৰণ কৰাটো হয় আৰু তাৰ পিছৰ পৰা সেই মানুহজনে তেওঁ মোৰ সম্ভৱ 68 দিনমান তেওঁ জেলত থাকিল তাৰ পৰা ওলাই আহি পেলাই এই এলিগেশ্যনবিলাক তেওঁ দিছে আৰু এই এলিগেশ্যন কোনো ধৰণৰ বেছ নাই তাত সেই মিছা সম্পূৰ্ণৰূপে মিছা এলিগেশ্যন আৰু মই জনাত মই যিমানখিনি জানো সেই মানুহজন এই থানাখনৰ এজন দালাল হিচাপত আছিল তেওঁ গোটেই চৰ এৰিয়াটো দালাল হিচাপত তেওঁ কাম কৰিছিল সিদ্দিকালি এতিয়া মই অহাৰ পিছত তেওঁ বিগত 20-22 বছৰ ধৰি এই থানাখনৰ লগত জড়িত আছিল মই অহাৰ পিছৰ পৰা সেই দালাল ৰাজটো কমি যোৱাৰ কাৰণে তেওঁৰ মানে অলপ দিগদাৰ হৈছে চলামেৰা কৰা ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ উচিত তদন্ততে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ সবিশেষ বিকাশ অধিকাৰী সহযোগত ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী